নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি বিশেষ অতি গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিম। আজি হ'ল 31 জানুৱাৰী আৰু আজিৰ এই তাৰিখটোতেই চন্দ্ৰগ্ৰহই মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিলৈ পৰিৱৰ্তন হ'ব আৰু এই মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিলৈকে পৰিৱৰ্তন হোৱাৰ ফলত বিশেষকৈ কেইটামান ৰাশিৰ কাৰণে অত্যন্ত শুভযোগৰ সূচনা হৈছে, যেনেকৈ গজকেশৰী যুগ বা ব্যতিপাত যুগ, বৰিয়ান যুগৰ লগতে অত্যন্ত সুন্দৰ যুগ কেইটামানৰ সৃষ্টি হৈছে, যাৰ বিনিময়ত বিশেষকৈ পাঁচটা ৰাশি ইয়াৰ সুফল লাভ কৰিব। অৰ্থাৎ আজিৰ পৰা চন্দ্ৰ মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিলৈকে স্থান পৰিৱৰ্তন হ'ব আৰু ইয়াৰ ফলত বিশেষকৈ গুৰু বৃহস্পতিৰ সুপ্ৰভাৱ লাভ কৰিব পাঁচটা ৰাশিয়ে, বা গজকেশৰী যুগৰ সুপ্ৰভাৱ লাভ কৰিব বিশেষকৈ পাঁচটা ৰাশিয়ে, ব্যতিপাত আৰু বৰিয়ান যুগৰ সুপ্ৰভাৱ লাভ কৰিব বিশেষ পাঁচটা ৰাশিয়ে। এতিয়া আহক সেই পাঁচটা ৰাশিনো কোন, বা সেই সৌভাগ্যশালী পাঁচটা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন হ'ব সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত তেনেহ'লে মোৰ চেনেলটি প্ৰথমতে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'সমূহ লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি এই গজকেশৰী যুগৰ সুপ্ৰভাৱ লাভ কৰা বা বিশেষকৈ গুৰু বৃহস্পতিৰ সুপ্ৰভাৱ লাভ কৰা পাঁচটা ৰাশিৰ অন্যতম ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই যুগসমূহৰ সুপ্ৰভাৱ লাভ কৰিব। বিশেষকৈ চন্দ্ৰগ্ৰহৰ প্ৰভাৱ আৰু বৃহস্পতি গ্ৰহৰ প্ৰভাৱ লাভ কৰিব। তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব, তেওঁলোকে প্ৰচুৰ ধনাগম হ'ব, ধন লাভ কৰিব আৰু মনোবল বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ কাৰণে নতুন ব্যৱসায়ৰ মন মেলিব বা সুবিধা পাব, বা ট্ৰেডিংসকলে ধন বিনিয়োগকাৰীসকলে নতুন সুবিধা লাভ কৰিব আৰু প্ৰচুৰ লাভান্বিত হ'ব। চাকৰি প্ৰাৰ্থীসকলে চাকৰিৰ কাৰণে অত্যন্ত সুন্দৰ দিন, তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব, দক্ষতা প্ৰকাশ হ'ব আৰু চাকৰিৰ পদোন্নতি হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে উচ্চপদস্থ বিষয়াৰ আস্থাভাজন বা স্নেহভাজন হ'ব পাৰিব, আয় উন্নতি বাঢ়িব আৰু যিসকলে কৰ্মস্থান পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰি থকা হৈছে সেইসকলে তেওঁলোকৰ আকাংক্ষিত ঠাইত চাকৰি বদলীকৰণৰ সুবিধা পাব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ গুৰু বৃহস্পতি আৰু চন্দ্ৰগ্ৰহৰ সুপ্ৰভাৱত তেওঁলোকৰ অতি সুন্দৰ আৰু সুন্দৰ মানসিকতাৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। যিহেতুকে এই মাহতেই ফেব্ৰুৱাৰী মাহতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতিৰে ছাত্ৰ ছাত্ৰীসকলে ৰেডি হৈ আছে। গতিকে তেওঁলোকেও উপযুক্ত মানসিক অৱস্থাৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আমি দ্বিতীয়টো অন্যতম ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত সুন্দৰভাৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ সুবিধা পাব। বিশেষকৈ গুৰু বৃহস্পতি আৰু চন্দ্ৰগ্ৰহৰ সুপ্ৰভাৱত তেওঁলোকৰ সাংসাৰিক জীৱন বা তেওঁলোকৰ দাম্পত্য জীৱনত সুখ লাভ কৰিব, সতি সন্তানৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব বা সতি সন্তানৰ সফলতাই পিতৃ মাতৃক আনন্দিত কৰি ৰাখিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধন বিনিয়োগ
ক্ষেত্ৰত উন্নত মানৰ ফলাফল লাভ কৰিব পাৰিব চাকৰিয়ালসকলৰ পদোন্নতি হ'ব ঘৰুৱা বিবাদ মীমাংসা হ'ব যিসকলৰ মাটি বাৰী লেনদেন আছিলে সেইসকলৰ নিষ্পত্তি হ'ব আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিবাহ প্ৰাৰ্থীসকলে বিশেষকৈ বিবাহৰ কাৰণে প্ৰস্তুতি কৰিব পাৰিব অন্যতম ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই গজকেশৰী যোগ বা বেটিপাত আৰু বৰিয়ান যুগৰ সুফল সম্পূৰ্ণভাৱে লাভ কৰিব তেওঁলোকৰ ভ্ৰমণ যুগ আছে তেওঁলোকে ভ্ৰমণ লাভ কৰিব ভ্ৰমণৰ সুবিধা পাব একাধিক ভ্ৰমণ তেওঁলোকে সুবিধা পাব বা তেওঁলোকৰ কৰ্মস্থানত আগৰ যি জটিলতা অৱস্থা আছিলে সেই জটিলতা নিষ্পত্তি হ'ব মাটিবাৰী সম্বন্ধীয় মেল মোকৰ্দমা ইত্যাদিবিলাক এই জটিলতা নিষ্পত্তি হ'ব ঘৰুৱা মনোমালিন্য ইত্যাদিবিলাক নিষ্পত্তি হ'ব তাৰ লগে লগে নতুন কৰ্মৰ সন্ধান পাব তেওঁলোকে নতুন চাকৰি নতুন কৰ্ম ইত্যাদিবিলাকত মনোনিৱেশ কৰিব পাৰিব ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব বিশেষকৈ পানীয় দ্ৰব্যৰ ব্যৱসায় তেওঁলোকে কৰিলে অত্যন্ত লাভৱান হ'ব আৰু আমি অন্যতম ভাগ্য সৌভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি এই গজকেশৰী আৰু গজকেশৰী যুগৰ কাৰণে বিশেষকৈ গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ সুফল লাভ কৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলে ধনু ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে সাংসাৰিক সুখ আৰু শান্তি লাভ কৰিব ভাতৃভগ্নীৰ মৰম চেনেহ পাব ঘৰুৱা মনোমালিন্যৰ কাৰণে যি অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি চলি আছিলে সেই সকল নিষ্পত্তি হ'ব আৰু সুখৰ দাম্পত্য জীৱন তেওঁলোকে লাভ কৰিব আৰু যিসকলৰ বিবাহ বিচ্ছেদ বা বৈবাহিক সম্বন্ধক লৈ অসুবিধা হৈ আছিল সেইসকলৰ নিষ্পত্তি খুব কম দিনৰ ভিতৰতে তেওঁলোকে নিষ্পত্তি পাব বা এটা শান্তিৰ পৰিৱেশ তেওঁলোকৰ জীৱনলৈ ঘূৰি আহিব টকা পইচাৰ ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ আৰ্থিক তেওঁলোকৰ আগমন হ'ব আৰু অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুফল লাভ কৰিব খেতি পথাৰৰ সামগ্ৰী বিশেষ খেতিৰ সামগ্ৰী সাৰৰ দোকান বা অন্যান্য খেতিৰ লগত জড়িত হৈ থকা ব্যৱসায় তেওঁলোকে লাভান্বিত হ'ব আনহাতে যিসকল লোক ৰাজনীতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে উচ্চ মৰ্যাদা পাব বা তেওঁলোকে পদমৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰিব বা তেওঁলোকৰ সমৰ্থন লাভ কৰিব আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ শেষৰ অন্যতম সৌভাগ্যশালী ৰাশি হৈছে মীন ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ গুৰু বৃহস্পতিৰ সুপ্ৰভাৱ লাভ কৰিব তেওঁলোকে আৰ্থিক সাহায্য লাভ কৰিব ভাতৃভগ্নীৰ মৰম চেনেহ লাভ কৰিব বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব বা চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ অত্যন্ত সুন্দৰ তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব বা চাকৰি লাভ হ'ব আৰু মা লক্ষ্মীৰ কৃপাত তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰখনত অত্যন্ত জাক জমকতাৰে চলিব পাৰিব আৰু তেওঁলোকৰ জীৱন নিৰ্বাহ উন্নত হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত এই গজকেশৰী যোগ বিশেষকৈ গুৰু বৃহস্পতি আৰু চন্দ্ৰৰ সুপ্ৰভাৱত এই পাঁচোটা ৰাশি খুব সুন্দৰভাৱে তেওঁলোকৰ জীৱন নিৰ্বাহ বা জীৱিকা উন্নত হ'ব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰিব ধন্যবাদ